Dear students, আজি আমি ক্লাস 9 উচ্চ গণিতৰ দ্বিতীয় চেপ্টাৰ য'ত সংহতি অৰ্থাৎ সেটছৰ বিষয়ে আমি আলোচনা কৰিম। প্ৰথমতে আমি চাওঁ সংহতিনো কি হয়। কিতাপত দিয়া আছে কিছুমান বস্তুৰ থোপ বা সংগ্ৰহকে কি বুলি কোৱা হয়, সংহতি বুলি কোৱা হয়। ডেফিনিশ্যনবোৰ কিতাপত পঢ়ি ল'বা। সংহতি হ'ল কিছুমান well-defined objects or collection of well-defined objects. ধৰ আমি কলো যে যুগ্ম সংখ্যাবোৰ এটা কালেকশন, যেনে সপ্তাহৰ বাৰবোৰ, এইবোৰ কি হয়, কিছুমান কালেকশন হয়, সংগ্ৰহ হয় বা থোপ হয়, যিবিলাক ওয়েল ডিফাইন্ড হয়, সুসংখ্যাবদ্ধ। অৰ্থাৎ যুগ্ম সংখ্যাবোৰ বুলি কোৱাৰ লগে লগে আমি বুজিম যে কি সংখ্যাবিলাকক বুজাইছে। যুগ্ম সংখ্যাবোৰ কি হয় নো, 2, 4, 6, 8, 10 এইদৰে আমি গৈ থাকিব পাৰোঁ। গতিকে এইবোৰ হৈছে যুগ্ম সংখ্যা। যুগ্ম সংখ্যাবোৰ কোৱাৰ লগে লগে আমি বুজিলো যে এই সংখ্যাবিলাককে বুজাইছে। সপ্তাহৰ বাৰবোৰ বুলি কোৱাৰ লগে লগে সোম, মংগল, বুধ এই বাৰবোৰক বুজাইছে, আমি এইখিনি গম পালো। সানডে, মানডে, টুইজডে, এইদৰে আমি গম পালো। এই যে আমি লিখিলো 2, 4, 6, 8, 10 এইবিলাক হৈছে একোটা সংহতি সেট। এই সেটটোৰ নাম আমি দিব পাৰো, সেই ইভেন নাম্বাৰক আমি ই লিখিলো, কেপিটেল আকাৰে লিখা হয়। সংহতিটোৰ নামটোক সদায় কেপিটেল এলফাবেটেৰে লিখা হয়। আৰু সেই ইকুৱেল দি আমি লিখিলো বন্ধনীৰ ভিতৰত 2, 4, 6, 8, 10 ... অৰ্থাৎ এই যে 2, 4, 6, 8, 10 এইবোৰৰ আমি একোটা মৌল বুলি কওঁ। এইবিলাকক কি বুলি কোৱা হয়, মৌল। কাৰ মৌল হয়, সংহতি ইৰ মৌল হয়। ইংলিছত কোৱা হয় এলিমেন্টস। 2, 4, 6, 8, 10 এইবোৰ কি হয়, একোটা মৌল হয়। কাৰ মৌল, সংহতি ইৰ মৌল। এলিমেন্টস অফ the set E. What are the elements of the set E? 2, 4, 6, 8, 10. These are the elements of the set E. Even number or set বুলি কলো। সপ্তাহৰ বাৰবোৰৰ নাম, বাৰবোৰ হৈছে আমি নাম্বাৰ অফ ডেজ, যিকোনো আখৰে লিখিব পাৰো। এ লিখি দিলো, এ ইকুৱেল টু লিখিলো সানডে, দেন মানডে, টিউজডে, ওয়েডনেসডে, থার্সডে, ফ্রাইডে, দেন স্যাটারডে। প্রত্যেকটো একোটা কি হয়, মৌল। সানডে, মানডে, টিউজডে, ওয়েডনেসডে, থার্সডে, ফ্রাইডে and Saturday, these all are what, some elements of the set A. Name of the set is A. সংহতিটোৰ নাম কি হয়, কেপিটেল A. সংহতিটোৰ নাম সদায় আমি তাক কেপিটেল এলফাবেটেৰে বুজাও। আৰু লিখাৰ এইটো এটা নিয়ম, ওকে। সংহতিবোৰ লিখাৰ দুটা নিয়ম আছে, আমি ইতিমধ্যে আলোচনা কৰিম। এই যে প্ৰতিটো আমি লিখিলো মৌল, এই মৌলবিলাকক সেপাৰেট কৰিবৰ কাৰণে আমি প্ৰত্যেকটো মৌলৰ মাজত কি কৰো, একোটা কমা ব্যৱহাৰ কৰো। 2, 4, 6, 8, 10 প্ৰত্যেকটো মৌলৰ মাজত কি আছে, একোটা কমা আছে। আৰু একোটা কমাই প্ৰত্যেকটো মৌলক কি কৰে, সেপাৰেট কৰে। গতিকে এ সংহতিত আমাৰ 7টা এলিমেন্টস আছে। ই সংহতিটোত কেইটা এলিমেন্টস আছে, অসীম, কাৰণ ইয়াত কেইটা যুগ্ম সংখ্যা আছে ইয়াত লিখা নাই। 10ৰ পিছত ডট দি আছে। যদি ডট নাথাকিলেহেঁতেন তেতিয়া আমি 2, 4, 6, 8, 10 অৰ্থাৎ 5টা এলিমেন্ট আছে বুলি ক'ব পাৰিলোহেঁতেন। কিন্তু যিহেতু ইয়াত ডট দি আছে, তাৰমানে অসীমলৈ গৈ থাকিব। গতিকে নাম্বাৰ অফ এলিমেন্টছৰ ওপৰত বেছ কৰি সংহতিবিলাকক পিছত আমি পামগে সসীম সংহতি বা অসীম সংহতি বুলি নাম দিয়া হয়। যিবিলাক সংহতিৰ মৌলবোৰ গণি শেষ কৰিব পাৰি, সেই সংহতিবিলাকক সসীম সংহতি বুলি ক'ব। আৰু যি সংহতিৰ মৌলবোৰ আমি গণি শেষ কৰিব নোৱাৰো, সেইবিলাকক আমি অসীম সংহতি বুলি কওঁ। অসীম সংহতি মানে যি সংহতিৰ মৌলবোৰ অসীম, মানে গণি শেষ কৰিব নোৱাৰিম। ইয়াত সংহতি এ সসীম নে অসীম, সংহতি এ ইয়াত সসীম সংহতি, ওকে, ফাইনাইট সেট। আৰু যদি ডট দিয়া আছে, আমি গণি শেষ কৰিব নোৱাৰিম, নাম্বাৰ অফ এলিমেন্টস কেইটা আছে আমি গণি শেষ কৰিব নোৱাৰিম, তাক আমি ইনফাইনাইট সেট বুলি কওঁ। ওকে, এইখিনি আমি আলোচনা কৰিম।
এতিয়া এই যে সংহতিৰ মৌলবিলাকক কমা কমা দি কিনি লিখি আমি এই যে এটা ৱেট লিখিলো যে সংহতিটোৰ নাম এটা ইংলিছ এলফাবেট কেপিটেলেৰে বুজালো, ইকুৱেল সাইন দিলো, কাৰ্লি ব্ৰেকেটৰ ভিতৰত মৌলবিলাকক আমি কমা কমা দি লিখিলো। এই যিটো পদ্ধতি, এই পদ্ধতিক কোৱা হয় টেবুলাৰ ফৰ্ম। ওকে, ৱে অফ ৰিপ্ৰেজেন্টেশন অফ সেট বিলাকক আমি কেনেকৈ প্ৰদৰ্শন কৰিব পাৰো তাক কোৱা হয় টেবুলাৰ ফৰ্ম। অসমীয়াত কোৱা হয় তালিকাকৰণ পদ্ধতি। তালিকাকৰণ পদ্ধতি এও এটা কি হয় তালিকাকৰণ পদ্ধতি। তালিকাকৰণ পদ্ধতিত কি কৰা হয়, মৌলবোৰক এইদৰে লিখা হয়, কাৰ্লি ব্ৰেকেটৰ ভিতৰত আমি প্ৰত্যেকটো মৌলৰ মাজতে এটা এটা কমা দি আমি সেই মৌলবিলাকক আমি লিখিলে যি আমি পদ্ধতি ব্যৱহাৰ কৰিছো সেই পদ্ধতিটোৰ নাম হৈছে তালিকাকৰণ পদ্ধতি বা টেবুলাৰ ফৰ্ম বা ৰস্টাৰ ফৰ্ম বুলি কোৱা হয়। ৰস্টাৰ ফৰ্ম ওকে, ৰস্টাৰ ফৰ্ম বুলিও কোৱা হয়। তালিকাকৰণ পদ্ধতি বা ৰস্টাৰ ফৰ্ম ইংলিছত কোৱা হয় বা টেবুলাৰ ফৰ্ম, মানে টেবুল আকাৰত আমি লিখিলো। প্ৰত্যেকটো মৌলক কি কৰিলো, কাৰ্লি ব্ৰেকেটৰ মাজত লিখি কমা কমাৰে সেপাৰেট কৰিলো, ইকুৱেল টু দি সেই সংহতিটোৰ নাম দিলো। ইয়াত নাম যিকোনো হ'ব পাৰে, যেনে অযুগ্ম সংখ্যাৰ সংহতি। অযুগ্ম সংখ্যাৰ সংহতিটো কি আহিব, অ আখৰে লিখিলে আমাৰ কি আহিব 1 3 5 7 ডট ডট ডট। ওকে, অৰ্থাৎ ও সংহতিটোৰ মৌলবোৰ কি হয় 1 3 5 7 ডট ডট ডট, মানে অসীমলৈ গৈ থাকিব। গতিকে ই এটা অসীম সংহতি য'ত প্ৰত্যেকটো মৌলৰ মাজত এটা ধৰ্ম আছে, নিৰ্দিষ্ট এটা বিধি মানি চলি আছে। কি বিধি হয়, যে এই মৌলবোৰ একো একোটা অযুগ্ম সংখ্যা। ইয়াতো কি হয়, প্ৰত্যেকটো মৌলই কি হয় একো একোটা যুগ্ম সংখ্যা। যেতিয়া সেই মৌলবোৰৰ মাজত প্ৰত্যেকটো মৌলৰ মাজত এটা নিৰ্দিষ্ট বিধি বা এটা নিয়ম মানি চলে, যি নিয়মেৰে আমি প্ৰত্যেকটো মৌলক বুজাব পাৰো, তেন্তে সেই সংহতিটোক বুজাবৰ কাৰণে আৰু এটা বেলেগ পদ্ধতি ব্যৱহাৰ কৰা হয়, যাক আমি কওঁ সেট বিল্ডাৰ মেথড বা ৰুল সিস্টেম। সেট বিল্ডাৰ মেথডত কি কৰা হয়, এই সংহতিটো আমি যদি লিখো ই ইজিকেল টু আমি এনেকৈ লিখিব পাৰো এক্স such that x এটা অযুগ্ম সংখ্যা, x এটা অযুগ্ম সংখ্যা। ও ইয়াত আমি এনেকৈ লিখিব পাৰো ও ইজিকুৱেল টু কাৰ্লি ব্ৰেকেটৰ ভিতৰত আগতে আমি কি কৰিছিলো, মৌলবিলাকক লিখিছিলো কমা কমাৰে। এতিয়া এই মৌলবিলাকৰ মাজত যি এটা ধৰ্ম আছে যে প্ৰত্যেক মৌলকেইটাই কি হয় একো একোটা অযুগ্ম সংখ্যা, তেন্তে আমি ইয়াত কি কৰিম, ইয়াত এটা ইংলিছ এলফাবেট ভেৰিয়েবল হিচাপে ল'ম, চলক হিচাপে ল'ম, আৰু সেই চলকৰ মাজত আমি এইদৰে দিব পাৰো বা তাৰ ঠাইত আমি কলন ব্যৱহাৰ কৰিব পাৰো, যাক আমি পঢ়োতে কি বুলি কৰো, যাতে ইংৰাজীত কোৱা হয় such that। এক্স such that মানে এক্স এনেকুৱা এটা চলক হয় বা এনেকুৱা এটা ভেৰিয়েবল যি কি হয় এটা অযুগ্ম সংখ্যা, অৰ্থাৎ যিকোনো অযুগ্ম সংখ্যা এটাই কি হ'ব এই সংহতিৰ এটা মৌল হ'ব। যদি মই কওঁ 5টো ওৰ মৌল হয়নে, অৰ্থাৎ 5 সংখ্যাটো সংহতি ওত আছেনে, ইয়েস, কাৰণ 5 এটা অযুগ্ম সংখ্যা, গতিকে যেহেতু ও এটা অযুগ্ম সংখ্যাৰ সংহতি, গতিকে 5 ও সংহতিটোৰ মৌল হ'ব। সেইটো আমি কম যে এটা মৌল সেই সংহতিটোৰ ভিতৰত আছে নে নাই তাক চেক কৰে, তাক আমি কম যে 2 মৌলটো সংহতি ইৰ আছে হয়নে, সংখ্যা 2 সংহতি ইৰ এটা মৌল হয়নে, যদি হয় তেন্তে আমি কম ইয়েস 2 is an element of the set E। 2 সংহতি ইৰ এটা মৌল হয়, আৰু 2 যে সংহতি ইৰ এটা মৌল হয় তাক বুজাবৰ কাৰণে আমি কি সিম্বল ইউজ কৰিম, যে 2 এপসাইলন চিন বুলি কোৱা হয় ইয়াক, এপসাইলন। আমি ইংলিছত পঢ়ি বুলি কেনেকৈ কৰিম, 2 belongs to বুলি কম, ইয়াক belongs to বুলি পঢ়া হয়, 2 belongs to E, অৰ্থাৎ সংখ্যা 2 সংহতি ইত আছে, দিস ইজ কল্ড belongs to, তাৰমানে যে এই মৌলটো ইৰ এটা মৌল হয়, সেইটোকে আমি এই সিম্বলটোৰে বুজাম। এইটো এনেকুৱা ই নহয়, এইটো কাৰ্লি ই হয়, যাক আমি এপসাইলন বুলি পঢ়ো, তাক আমি পঢ়োতে কিন্তু কি বুলি পঢ়িম, belongs to, 2 belongs to the set E। যদি এতিয়া আমি কওঁ যে 7 belongs to E, এইটো শুদ্ধ হ'বনে, আমি গম পাওঁ যে ই মানে কি হয়, ই মানে এটা যুগ্ম সংখ্যাৰ সংহতি।
প্ৰত্যেকটো মৌল একোটা যুগ্ম সংখ্যা এটা আমি ইয়াত কলো যে 7 belongs to E এটো সত্য হবনে তাৰমানে 7 এটা হল অযুগ্ম সংখ্যা এটা যুগ্ম সংখ্যাৰ সংখ্যা থাকিবনে না থাকে 7 ইৰ এটা মৌল নহয় তাক বুজাবৰ কাৰণে আমি কি কৰিম এই এপসাইলনত এনেকা কাটি দিম যে 7 does not belong to E 7 does not belong to the set E তাৰমানে 7 সংখ্যাটো ইৰ এটা মৌল নহয় বা 7 সংখ্যাটো সংহতি ইত নাই গতি আমি ইতিমধ্যে কি শিকিলো যে এটা মৌল সংহতি এটা আছে নে নাই এখিনি বুজি পোৱাৰ পিছত আমি নেক্সট এটা ডিসকাস কৰি আছো যে মৌল এটা সংহতি এটা আছে নে নাই তাক আমি বুজাবৰ কাৰণে কি দৰে বুজাম আমি ধৰি ললো এটা সংহতি লিখিলো এ সংহতিৰ নাম সদায় ক্যাপিটাল অ্যালফাবেটেৰে ব্যৱহাৰ কৰা হয় ইজ ইকুৱেল টু 2 4 6 8 10 এটো সখিম সংহতি ইয়াত ডট ডট দিয়া নাই এটো সখিম সংহতি ইয়াত কেইটা মৌল আছে 1 2 3 4 5 5টা এলিমেন্টস আছে 5টা মৌল আছে এ সংহতিৰ মৌল কেইটা আছে 5টা আছে 5টা মৌল কি কি হয় 2 4 6 8 আৰু 10 অৰ্থাৎ এইবোৰ আটাইবোৰ কি হয় যুগ্ম সংখ্যা হয় এই যুগ্ম সংখ্যাবোৰৰ এতিয়া আমি যদি কওঁ যে 2 ইয়াত আমি belongs to বা does not belong to ব্যৱহাৰ কৰিব লাগে ইয়াত blank আছে আমি কি কৰিম যে 2 এলিমেন্টটো এত আছে নে নাই তাক আমি বিচাৰি উলিয়াব লাগে খুব ইজি চাব লাগে যে এই যে মৌল 2 আছে 2 টো সেট এত আছে নেকি আছে গতি আমি ইয়াত কি কৰিম belongs to ইউজ কৰিম মানে 2 এলিমেন্টস টু সেট এত আছে বা 2 সেট এর এটা এলিমেন্ট হয় 2 belongs to A দেন মই যদি কও 3 দেন ইয়াত আমি কি ব্যবহার করি ইয়াত কি চিহ্ন ব্যবহার করি belongs to or does not belong to 3 এলিমেন্ট টু এত আছে নেকি আমাৰ ইয়াৰ মিনিংটো হল যে কোৱেশ্চন নম্বৰ এটো বিচাৰিছে যে 3 মৌলটো বা 3 সংখ্যাটো এর এটা মৌল হয় নেকি বা এত আছে নেকি আমি চাম যে 2 4 6 8 10 ইয়াত তো 3 এলিমেন্ট তো নাই গতি আমি ইয়াত কি কৰিম does not belongs to মানে 3 এলিমেন্ট এর নহয় 3 এর এটা এলিমেন্ট নহয় বা 3 এলিমেন্ট টু এর নাই okay number 3 is not an element of the set A ঠিক এদৰে আমি লিখিব পাৰো 10 belongs to A 8 belongs to A 6 belongs to A 4 belongs to A 12 belongs to A লিখিব পাৰো নে নোৱাৰো 12 belongs to A লিখিব নোৱাৰো কাৰণ 12 set 8 নাই set 8 কি আছে only 2 4 6 8 আৰু 10 আছে অৰ্থাৎ ইয়াত ডট 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 যদি থাকিলেতে তেতিয়া আমি কব পাৰিলো যে 2 belongs to A কিন্তু যেহেতু ইয়াত 10 লৈকে হে আছে গতিকে 12 টো ইয়াত নাই গতিকে আমি ইয়াত does not belong to কব লাগিব ওকে এইখিনি হিকাৰ পিছত আমি কি শিকিলো যে এটা আমি লিখিব পাৰো 1 belongs to হ'ব নে does not belongs to হ'ব A যদি এটো দিয়া আছে এটো false এটো কি হ'ব 1 does not belongs to A এইখিনি শিকিলো এটা আমি আলোচনা কৰি আছিলো যে সংহতি এটা এই যে নিয়মেৰে বুজালো এটো কোৱা হয় টেবুলাৰ ফৰ্ম বা roster form অসমীয়াত কোৱা হয় তালিকাকৰণ পদ্ধতি অৰ্থাৎ এই যি পদ্ধতি আমি সেটস বিলাকক বুজালো এই পদ্ধতিটোৰ নাম হল তালিকাকৰণ পদ্ধতি য'ত কি কৰা হয় প্ৰত্যেকটো এলিমেন্টকে কি কৰা হয় একোটা কমাৰে এই কাৰ্লি ব্ৰেকেটৰ ভিতৰত লিখি ইকুৱেলস টু হে সেটটোৰ নাম দিয়া হয় সেটৰ নামটো হলে ইংলিশ ক্যাপিটাল অ্যালফাবেট হ'ব আৰু প্ৰত্যেকটো এলিমেন্টকে এই কাৰ্লি ব্ৰেকেটৰ মাজতে লিখি আমি কমাৰে সেপাৰেট কৰিম যদি ইনফাইনাইট হয় সেটটো অসীম হয় অৰ্থাৎ গণি শেষ কৰিব নোৱাৰো ডট 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 আমি ব্যৱহাৰ কৰিব পাৰিম ওকে এতিয়া এই সেটটোকে আমি যদি এতিয়া বিধি নিৰ্দিষ্ট পদ্ধতি বা সেট বিল্ডার ফর্মত লিখো সেট বিল্ডার ফর্ম অর্থাৎ প্রত্যেকটো সেট বিল্ডার ফর্ম or rule okay বিধি নির্দিষ্ট পদ্ধতি বিধি নির্দিষ্ট পদ্ধতি কি কৰা হয় যেতিয়া এটা সংহতিৰ প্ৰত্যেকটো মৌলৰ মাজত এটা সম্পৰ্ক থাকিব
প্ৰত্যেকটো এলিমেন্টৰ মাজতে কি হ'ব এটা সুনিৰ্দিষ্ট সম্পৰ্ক থাকিব বা এটা ৰিলেশন থাকিব সম্বন্ধ থাকিব যাৰ দ্বাৰা এই প্ৰত্যেকটো এলিমেন্টক আমি বুজাব পাৰি তেন্তে সেই যেটো সেট আছে সেই সেটটোক আমি সেট বিল্ডাৰ মেথডতো লিখিব পাৰিম যেনে এতিয়া মই যদি এ লিখো সেট বিল্ডাৰ মেথডত কি লিখিব পাৰিম সেট বিল্ডাৰ মেথডত লিখাৰ নিয়ম হ'ল যে আমি যিবোৰ মৌল আছে সেই মৌলবিলাকক বুজাবৰ কাৰণে এটা আমি চলক ব্যৱহাৰ কৰিম জেনাৰেলি x y এইবোৰ আমি চলক ব্যৱহাৰ কৰো সে x লিখিলো এতিয়া x এটা চলক হয় অৰ্থাৎ x এটা এনেকুৱা মৌলক বুজাব যি মৌলক কি হয় সেই সংগতিটোত আছে নে নাই বা কি নিয়মত বান্ধ খাই আছে সেইখিনি আমি চাওঁ x ইয়াক আমি এনেকুৱা লিখো সাজ ডেট বা ইয়াতে আমি এনেকুৱা কলন দিব পাৰো কি হয় x এটা 10তকৈ x এটা 10তকৈ সৰু যুগ্ম সংখ্যা x কি হয় x এনেকুৱা এটা নাম্বাৰ যি এটা যুগ্ম সংখ্যা হয় আৰু 10তকৈ সৰু হয় অৰ্থাৎ 10তকৈ সৰু যিমানবোৰ যুগ্ম সংখ্যা আছে সেই আটাইবোৰকে বুজাইছে যেহেতু আমাৰ সম্পৰ্ক এটা আছে যে 10তকৈ সৰু নহয় সৰি 12তকৈ সৰু বা x এটা যুগ্ম সৰু যুগ্ম 10তকৈ সৰু নহয় 10ৰ সমান বা সৰু যুগ্ম সংখ্যা 10ৰ সমান বুলি হ'ব পাৰে কিয় কাৰণ 10 সংখ্যাটো সেই সংগতিটো এটা মৌল হয় গতিকে কি আছে হয়তো x এনেকুৱা এটা সংখ্যা হ'ব যিটো সংখ্যাটো 10তকৈ সৰু হ'ব বা সমান হ'ব যিবোৰ যুগ্ম সংখ্যা 10তকৈ সৰু বা 10ৰ সমান সেই সংখ্যাবিলাককে এই সংগতিটোৰ দ্বাৰা বুজোৱা হৈছে অৰ্থাৎ ইয়াত 10ৰ সমান বা 10তকৈ সৰু আটাইবোৰ যুগ্ম সংখ্যাকে বুজাইছে গতিকে এই দুটা সংগতি লিখাৰ পদ্ধতিটোহে বেলেগ বেলেগ কিন্তু এই দুটা সংগতিৰ মিনিং একেই ওকে তো এইখিনি আমি শিকিলো ইয়াৰ পিছত আমি শিকিম সেট বিল্ডাৰ মেথড আৰু উদাহৰণ পিছত আমি কৰিম উদাহৰণৰ পৰা আমি আৰু ভালকে বুজিবলৈ চেষ্টা কৰিম এতিয়া আমি চাওঁ উপসংহতি সাবসেট উপসংহতি যাক ইংলিছত কোৱা হয় সাবসেট ওকে উপসংহতিনো কি হয় আচ্ছা উপসংহতিৰ কাৰণে আমি দুটা সংহতি ব্যৱহাৰ কৰিম ইয়াত এ এটা সেট আছে 2 4 6 8 10 আমি আৰু অন্য এটা সেট ললো b = 1 2 3 4 ... up to 10 আচ্ছা ইয়াত b সেটৰ মৌলবোৰ কি হয় 1 2 3 4 ... 10 মানে 5 6 7 8 9 10 up to 1 ৰ পৰা 10 লৈকে যিবোৰ সংখ্যা আছে সেই সংখ্যাবোৰক লৈ আমি ইয়াত সংহতি b লিখিলো b ৰ এলিমেন্ট কেইটা কি হয় 1 আছে 2 3 4 5 6 7 8 9 10 আটাইবোৰ নিলিখি আমি কি কৰিলো ... লিখিলো তাৰ মানে 4 ৰ পিছত কি আহিব আমি ইয়াৰ মাজত ৰিলেশন এটা চালো যে ইয়াত এক এককে বাঢ়ি গৈছে অৰ্থাৎ 1 ৰ পৰা আৰম্ভ কৰি কলৈকে গৈছে 10 লৈকে 1 ৰ পৰা 10 লৈকে থকা যিবোৰ সংখ্যা আছে আটাইবোৰ সংখ্যাই আহিছে ইয়াতে যুগ্ম অযুগ্ম আটাইবোৰ সংখ্যা অৰ্থাৎ স্বাভাৱিক সংখ্যা 10ৰ সমান স্বাভাৱিক সংখ্যা 10 বা তাতকৈ সৰু স্বাভাৱিক সংখ্যাবোৰ ইয়াত আহিছে সংহতি b এতিয়া আমি a আৰু b দুটা সেট পালো এতিয়া সংহতি a আৰু সংহতি b ৰ মাজত আমি কি কৰিম উপসংহতি বা অধিসংহতি কাক কয় আমি তাক এতিয়া বুজিবলৈ চেষ্টা কৰিম এটা সংহতি a সংহতি b এটা উপসংহতি হ'ব উপসংহতিক লিখাৰ সিম্বলটো হ'ল এইটো যে a এটা লিখিলো a সেট উপসংহতি b মানে a subset of b a is subset of set b a b ৰ উপসংহতি হ'ব কেতিয়া হ'ব এটো কেতিয়া ট্ৰু হ'ব এটো কেতিয়া সত্য হ'ব a b ৰ সাবসেট হ'ব কেতিয়া যদি এর প্রত্যেকটো মৌলিক কোড থাকে b থাকে এর প্রত্যেকটো মৌলিক কোড থাকিব লাগিব b থাকিব লাগিব আমি ভালকে মন দি শুনিব লাগিব বা মন দি বুজিবলৈ চেষ্টা কৰিব লাগিব যে কি ক'বলৈ গৈ আছো যে এর প্রত্যেকটো মৌল every element of the set A should be an element of the set B অর্থাৎ এ যিমানবোৰ মৌল থাকিব প্ৰত্যেকটো মৌলিক কোড থাকিব লাগিব b থাকিব লাগিব b তাৰ বাহিৰে কিবা আছে নে নাই হেতু আমি জানিবলৈ চেষ্টা কৰা নাই মাত্ৰ আমি ইমানখিনি জানিবলৈ বিচাৰিছো যে যদি এটা সংহতি a b ৰ উপসংহতি হয় আমি ধৰি লৈছো যে এটো ট্ৰু হয়
আমি ধৰি লৈছো যে এ বি এটা উপসংহতি হয় ইয়াক পঢ়োতে আমি এনেকৈ পঢ়ো এ ইজ সাবসেট অফ বি এ ইজ সাবসেট অফ বি মানে হল যে এর প্রত্যেকটো মৌলই ক'ত আছে বিত আছে তাৰ মানে হল যে এ যদি 1 আছে সেই 1 মৌলটো বিৰ মৌল হ'ব লাগিব যদি এ 2 আছে তেন্তে 2 বিত থাকিব লাগিব অৰ্থাৎ এৰ প্ৰত্যেকটো মৌলই বিত থাকিব লাগিব তাৰ বাহিৰে বিত বেলেগ মৌল থাকিব পাৰে নাথাকিবও পাৰে যদি এর প্রত্যেকটো মৌলই সংহতি এর প্রতিটো মৌলই যদি বিরু মৌল হয় তেন্তে আমি এক বির উপসংহতি বুলি ধৰিম আৰু বি এর অধিক সংহতি বা সুপারসেট বুলি কওঁ উপসংহতি সাবসেট হয় বিক আমি এর কি বুলি কম সুপারসেট বা অধিক সংহতি বুজা হল না এটা আমি এক্সাম্পলে বুজি চাওঁ যে এ টু বিৰ সাবসেট হয় নেকি আর ট্ৰু হয় নেকি আমি ইয়াত কি কৈছিলো এর প্রতিটো মৌল বিত থাকিব এর প্রত্যেকটো মৌলই বিত থাকিব অর্থাৎ এর যিবোৰ মৌল আছে প্রত্যেকটো মৌলই ক'ত থাকিব লাগিব বিত থাকিব লাগিব ওকে বা আমি যদি লিখো এ সাবসেট অফ বি হ'ব ইজ ইকুয়াল টু এনেকুৱা এটা সেট x such that x belongs to a and মানে কি আৰু হ'বই লাগিব x belongs to b a b ৰ উপসংহতি হলে x such that x belongs to a and x belongs to b ইয়াত and আহিব or নাহে and আৰু or দুটা word আছে and আৰু or মানে আমি লিখো বা আৰু and মানে হল আৰু যেতিয়া আমি and লিখিম তাৰ মানে আমি বুজিব লাগিব কি যে দুইটাই কি হ'ব লাগিব satisfy হ'ব লাগিব যে x belongs to a and x belongs to b মানে x মৌলটো a টো আছে আৰু x মৌলটো b টো আছে এইমাত্ৰ আমি পঢ়ি আছো এটা এপসিলন বুলি কওঁ x belongs to a মানে এনেকুৱা এটা মৌল যি মৌল যদি a ত আছে তেন্তে সেই মৌলটো b ত থাকিব লাগিব ওকে ইয়া যদি বা হৈ যোৱা মানে কি হয় যে a ত আছে b ত নাই তেন্তে নহব ইয়াত and এই কাৰণে আহিছে এই শব্দটোৰ ইয়াত বহুত মিনিং আছে এই শব্দটো ইয়াত এটো বুজাইছে যে যদি x এটা মৌল a ত আছে তেন্তে সেই মৌলটো b টো আছে এটা যদি and ৰ ঠাইত নিলিখি যদি মই বা লিখিলো হয় বা or লিখিলো হয় তাৰ মানে মিনিংটো হলহেতেন যে x এটা মৌল a ত আছে বা b ত আছে তাৰ মানে বুজাইছে যে a ত থাকিলে b ত নাথাকিবও পাৰে বা b ত থাকিলে a ত নাথাকিবও পাৰে এনেকুৱা কেছ কিন্তু ইয়াত নহয় a b ৰ উপসংহতি হ'বলৈ হলে কি হ'ব লাগিব এর প্ৰত্যেকটো মৌলই b ত থাকিব লাগিব আশা কৰিছো তোমালোকে বুজিবলৈ সক্ষম হৈছা যে এর প্রতিটো মৌলই যদি b ত থাকে তেন্তে এক b ৰ উপসংহতি বুলি কোৱা হয় আৰু b এর অধিক সংহতি বুলি কোৱা হয় যেটো এটো আমি উল্টাকে লিখিম a সুপারসেট অফ b ওকে এখানে আমি পঢ়িলো এখানে পঢ়াৰ পিছত আমি এটা উদাহৰণেৰে বুজিবলৈ চেষ্টা কৰো a কি আছে 2 4 6 8 10 b কি আছে 1 2 3 4 up to 10 এতিয়া আমি চাও যে a 2 আছে এর প্রত্যেকটো মৌল চেক কৰিব লাগিব এর প্রত্যেকটো মৌল চেক কৰিব লাগিব এত কেইটা মৌল আছে পাঁচটা মৌল আছে 1 2 3 4 5 5 elements are there in the set A you have to check whether all the elements of the set A are there in the set B or not if we find that every element in the set A belongs to the set B or every element in the set A are also an element of the set B that means A is a subset of the set B. Now you check all the elements of the set A. 2 is an element of A. Now you have to check whether this element 2 is element of the set B or not. Now 2 element B hoy ne hoy 2 ase 4 is an element of B A is 4 also an element of B yes 4 B ru hoy ইয়াত 6 আছে ইয়াত ডট 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 আছে কিন্তু আমি জানো যে 4 ৰ পিছত ইয়াত বাকি সংখ্যাবোৰ লুপ্ত হৈ আছে ইয়াতে আসলতে 4 ৰ পিছত 5 6 7 8 9 আছে 4 ৰ পিছত ইয়াতে আসলতে 5 7 8 5 6 7 8 9 then 10 এই মৌলবোৰ আছে ইয়াত 6 আছে ইয়াত 6 আছে নে আছে ইয়াত 8 আছে ইয়াত আছে নে আছে ইয়াত 10 আছে ইয়াত আছে নে আছে অৰ্থাৎ আমি কি দেখিলো যে এত যিমানবোৰ মৌল আছিলে সেই প্ৰত্যেকটো মৌলই ক'ত আছে বিত আছে বিত তাৰ বাহিৰে বেলেগ মৌল আছে সেইখিনি আমাৰ এতিয়া জানিবলৈ দৰকাৰ নাই
আমাৰ কথা হল যে এত যিবিলাক মৌল আছে সেই মৌলবিলাক বিত আছে নে নাই যদি এৰ প্ৰত্যেকটো মৌলই গুৰুত্ব দি শুনিবা এৰ প্ৰতিটো মৌলই অৰ্থাৎ এনেকুৱা নহয় যে এৰ 2 4 6 8 ইয়াত আছে কিন্তু ইয়াত 10 আছে ইয়াত 10 নাই তেন্তে নহব সাপোজ ধৰি ললো যে ইয়াত 10 নাই সাপোজ মই ধৰি ললো যে এত 2 4 6 8 আৰু 10 আছে আৰু বিৰ মৌলবোৰ হল 1 2 3 4 5 6 7 8 আৰু 9 অৰ্থাৎ ইয়াত 10 নাই বিৰ মৌলবোৰ 1 ৰ পৰা 9 লৈকেহে আছে তেন্তে মই দেখিলো যে এত থকা মৌলবোৰ 2 4 6 8 এই আটাইবোৰ মৌলই বিত আছে কিন্তু এত এনেকুৱা এটা মৌল আছে 10 যিটো বিত নাই গতিকে এনে ক্ষেত্ৰত আমি কিন্তু এক বিৰ উপসংহতি বুলি ক'ব নোৱাৰো A is not a subset of the set B. A is not a subset of the set B. Why? Because 10 is an element of the set A, where 10 is not an element of the set B. That means, why this is true? Because 10 belongs to A, but 10 does not belongs to B. Because if A is a subset of B, then every element of the set A should be element of the set B. But since 10 is an element of set A, which is not an element of the set B, that means A is not a subset of B. যেহেতু 10 এর এটা মৌল হয় কিন্তু 10 বির মৌল নহয় অর্থাৎ 10 এত আছে কিন্তু 10 বিত নাই তেন্তে A বির উপসংহতি নহয় ওকে এর বিৰ সাবসেট হবলৈ হলে কি হ'ব লাগিব এৰ প্ৰত্যেকটো মৌলই ক'ত থাকিব লাগিব বিত থাকিব লাগিব এতিয়া মই যদি লিখো x subset of set y আমি ইয়াৰ পৰা কি বুজিম x is a subset of y means every element of x are element of the set y x or প্ৰত্যেকটো মৌলই ক'ত থাকিব লাগিব set y থাকিব লাগিব যদি আছে তেন্তে আমি ইয়াক কম x is a subset of y আৰু y ক আমি কম y is a superset of the set x ওকে y বেলেগ থাকিব পাৰে না থাকিব পাৰে ওকে উপসংহতি আৰু আমি অধিসংহতি শিকিলো দেন আৰু এটা কথালৈ আহো এতিয়া আমি প্ৰপাৰ সাবসেট প্ৰকৃত উপসংহতি প্রকৃত উপসংহতি আমি প্রপার সাবসেট লিখো প্রপার সাবসেটৰ সিম্বলটো হৈছে এইডাল ওকে সাবসেটত কি আছিল সাবসেটৰ সিম্বলটো আছিল এনেকুৱা আৰু সুপাৰসেটৰ আছিল এনেকুৱা এটা প্রপার সাবসেট হলে কি হ'ব তলৰ ৰাশিটো নাথাকে ওকে একটা एग्जांपल লও আমি ইয়াতে একেই আগৰ নিচিনাকৈ আমি ব্যৱহাৰ কৰিলো বিৰ মৌলবোৰ হল 1 2 3 ... 10 ওকে এর মৌলবোৰ কি হল 2 4 6 8 10 বিৰ মৌলবোৰ হল 1 2 3 4 5 6 7 8 9 and 10 এতিয়া আমি প্ৰকৃত উপসংহতিনো কি হয় এতিয়া আমি ইয়াত দুটা সংহতিৰ উদাহৰণে বুজিবলৈ চেষ্টা কৰিম যে সংহতি A বিৰ প্ৰকৃত উপসংহতি হয় নেকি whether A is a proper subset of set B হয় নেকি A বিৰ প্ৰকৃত উপসংহতি হয় নেকি কেনেকৈ চেক কৰিম বা প্ৰকৃত উপসংহতি কাক ক'ব প্ৰকৃত উপসংহতি হ'বলৈ হলে আগত উপসংহতি হ'ব লাগিব প্ৰকৃত উপসংহতি হোৱাৰ আগত আমি কি চেক কৰিব লাগিব উপসংহতি হয় নে নাই যদি A বিৰ উপসংহতি হয় তেন্তে আমি আৰু এটা কন্ডিশন চেক কৰিব লাগিব যে A বিৰ এর প্রত্যেকটো মৌল বিত আছে তাৰোপৰি বিত বেলেগ এটা হলো মৌল আছে নেকি আমি বুজিবলৈ চেষ্টা কৰিম যে A ফাৰ্স্টত কি হ'ব লাগিব A প্ৰপাৰ সাবসেট অফ B হ'বলৈ হলে কি হ'ব লাগিব এনেকুৱা এটা মৌল হ'ব লাগিব যিবোৰ মৌল কি হয় x such that x belongs to A and x belongs to B okay but A not equal to B A not equal to B not equal to B এই কথাটো আমি খুব মনেৰে মন দি বুজিব লাগিব
কি বুঝাইছে আসলতে যে a যদি প্রকৃত বহুমতি b হয়, if a is a proper subset of b, a is a proper subset of b, তার মানে হইছে এনেকুৱা মৌল যিবোৰ মৌল কি হয় যে x belongs to, sorry ইয়াত এটা থাকি গল, x belongs to a আছে আর সেই মৌলটো কত আছে b তো আছে, এর প্রত্যেকটো মৌলই b আছে। এইখিনিৰ পৰা আমি কি পাইছিলো সাবসেট পাইছিলো, এইখিনিলৈকে আমি কি পাইছিলো সাবসেট। তার লগত এটা নতুন কন্ডিশন লগাই দিছে কি যে a not equal to b, a not equal to b এর মিনিং কি হয় আমি ইতিমধ্যে শিকিবলৈ যাম। এতিয়া এইখিনিলৈ আমি মন কৰো x belongs to a and x belongs to b, ইয়াত and আছে, তার মানে এটোৱে বুজাইছে যে এত যিখিনি মৌল আছে সেই মৌলবোৰ কত আছে b তো আছে, and আছে তার মানে ইয়াত যদি আছে তেন্তে b তো আছে, যদি এত নাই তার মানে b তো নাই। অর্থাৎ বুজাবলৈ কৈছো যে এর প্রত্যেকটো মৌলই কত আছে b ত আছে। ওকে, এর প্রত্যেকটো মৌলই b ত আছে, কিন্তু ইয়াত কৈছে যে বাট a not equal to b, অর্থাৎ ইয়াত কি কৈছে যে a কিন্তু b ৰ সমান নহয়। দুটা সংহতি সমান কেতিয়া হয় সেইখিনি কথা আমি এটা জানিলো। ধৰি লোৱা হল a এটা সংহতি 1 2 3, b এটা সংহতি 1 2 3, a এর সংহতির মৌলক এটা কি কি আছে 1 2 3, 3 elements of the set A are 1 2 3, where 3 elements of the set B we are also 1 2 3. Okay, A to 3 টা মৌল আছে, B to 3 টা মৌল আছে, মৌলক এটা একই হয় না? Yes, মৌলক এটা সেম হয়, A আৰু B এর মৌলক এটা কি হয় সেম হয়। গতিকে আমি ইয়াত A আৰু B কি বুলি কম ইকুৱেল বুলি কম। ইয়াত A is equal to কি হ'ব B হ'ব, কিয় কাৰণ A আৰু B এর মৌলবোৰ একই। এনেকুৱা কোনো মৌল নাই যেটো এত আছে বা বিত নাই বা বিত আছে বা এত নাই। এ আৰু বি এর যিবোৰ মৌল আছে আটাইবোৰ মৌল কি হয় একেই মৌল হয়। ওকে, তেনেকুৱা ক্ষেত্ৰত আমি কি বুলি কম a is equal to b, অর্থাৎ সংহতি দুটা সমান। যদি অসমান হবলৈ হলে কি হ'ব লাগিব, তাৰমানে এৰ বা বিৰ এনেকুৱা এটা মৌল থাকিব লাগিব যেটো এত আছে যদি বিত নাই বা বিত আছে তেন্তে এত নাই। যদি আটাইবোৰ মৌল সমান একে একে থাকে তেন্তে তো সমান হৈ যাব। যদি সমান হবলৈ নহয় তেন্তে কি হ'ব লাগিব, হয়তো এত বা বিত এক্সট্রা এলিমেন্ট এটা থাকিব লাগিব। এতিয়া এইটো ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ এর প্ৰতিটো মৌল কত আছে বিত আছে, কিন্তু তার বাহিৰত দেখিছো যে বিত 4 এটা এলিমেন্ট আছে কিন্তু সেই 4 এলিমেন্টটো এত নাই, অর্থাৎ a is not equal to b. Why? Because 4 is an element of set b where 4 is not an element of the set a. That means the elements of the set a and b are not same. In this case the two sets a and b are not equal. এনে ক্ষেত্ৰত কি হ'ব দুটা সংহতি a আৰু b সমান নহয়। তাৰমানে সমান নহবলৈ আমি কি পালো যে সংহতিৰ দুটাৰ মৌলবোৰ ভিন্ন ভিন্ন হ'বই লাগিব, বা এটলিষ্ট এটা হলেও এনেকুৱা মৌল থাকিব লাগিব যেটো দুটা সংহতিতে নাই। ইয়াত 4 এটা মৌল পালো যেটো 4 বিত আছে কিন্তু এত নাই, তাৰ বাহিৰে কিন্তু আটাইবোৰ মৌল a আৰু বিত আছে। এটলিষ্ট এটা এলিমেন্ট থাকিব লাগিব যেটো হয়তো এত আছে নহলে বিত নাই, বা বিত আছে বা এত নাই। এত থাকিলে বিত না থাকিব লাগিব বা বিত থাকিলে এত থাকিব নোৱাৰিব, তেন্তে আমি দুটা সেটক কি পাম নট ইকুৱেল আনইকুৱেল বুলি পাম। কিন্তু এতিয়া যেহেতু ইয়াত আমাক a not equal to b বুলি কৈছে, তাৰ মানে ইয়াত কি বুজাইছে যে এৰ নাম্বার অফ এলিমেন্টস আৰু b নাম্বার অফ এলিমেন্টস সেম হ'ব নোৱাৰে। নাম্বার অফ এলিমেন্টস ওকে, নাম্বার অফ এলিমেন্টস সেম হ'ব নোৱাৰে বা সেম এলিমেন্ট থাকিব নোৱাৰে। সাপোজ ইয়াত মই কলো b এর এলিমেন্ট কেটা হল 1 আৰু 4, b এর এলিমেন্ট কেটা হল 1 3 4, a এর এলিমেন্ট কেটা হল 1 2 3. Now a and b are equal or not? A and b are not equal because elements of a are 1 2 3 where the elements of b are 1 3 and 4. All the elements are not same. If two sets are equal, that means both the sets are having the same elements. দুটা যদি সংহতি সমান হয় তার মানে বুঝায় কি যে দুইটা সংহতিৰে মৌলবোৰ একই, দুইটা সংহতিতে একেখিনি মৌল আছে। ওকে, এতিয়া a সংহতিত 1 2 3 আছে, বিত আছে 1 3 4, যেহেতু দেখিলো যে আমি এত 2 এক্সট্রা আছে যেটো বিত নাই, বা বিত 4 আছে এত নাই, গতিকে a আৰু b দুটা সেট সমান সমান নহয়। নাম্বার অফ এলিমেন্টস আছে, ট্রাই টু আন্ডারস্ট্যান্ড, বুঝিবলৈ চেষ্টা কৰা যে নাম্বার অফ এলিমেন্টস ইন দা টু সেটস a and b are equal. Both the sets are having 3 elements but the elements are not same. In this case what happens, the sets are not equal, a and b are not equal. Okay,
সো দুটা সংগতিত মৌলবোৰ সমান সমান থাকিলে একে সংখ্যক মৌল থাকিলে সমান হ'ব বুলি কথা নাই মৌলবোৰ একে হয় নহয় হেতু চেক কৰিব লাগে গতি ইয়াত যে কৈছে যে a and b ইকুৱেল হ'ব নোৱাৰিব তাৰ মানে কি বুজাইছে তাৰ মানে বুজাইছে যে হয়তো a আৰু b নাম্বাৰ অফ এলিমেন্টস হয়তো সেম হ'ব পাৰে কিন্তু a আৰু b ৰ মৌলবোৰ একে একে নহয় ওকে কিন্তু আকৌ ইয়াত এটা কন্ডিশন দিছে নহয় যে a যিবোৰ মৌল আছে সেইবোৰ b ত আছে তাৰ মানে কি বুজাইছে যে a যিখিনি মৌল আছে সেইখিনি মৌলটো b ত আছে এটা যেহেতু b আৰু a ইকুৱেল হ'ব নোৱাৰিব গতিকে b ত এটা হলেও এক্সট্ৰা এলিমেন্ট থাকিব লাগিব আশা কৰিছো তোমালোকে বুজিবলৈ পাৰিছা যে x belongs to a and x belongs to b but a not equal to b কি মিনিং বুজাইছে যে x যদি এটা মৌল a আছে তেন্তে সেই মৌলটো b ত আহিবই কিয় কাৰণ এটো আমি কৈ দিলো যে সাবসেট হয় বুলি a b ৰ প্ৰপাৰ সাবসেট হবৰ কাৰণে আগত হি সাবসেট হ'ব লাগিব প্ৰপাৰ সাবসেট হোৱাৰ আগত আমি সাবসেট হয় না চেক কৰিব লাগিব সাবসেট হোৱাটো কেনেকৈ চেক কৰো যে a যদি b ৰ সাবসেট হয় তেন্তে a ৰ প্ৰত্যেকটো মৌলই b ত থাকিব লাগিব তাৰ মানে যদি 1 a আছে তাৰ মানে 1 b ত থাকিব লাগিব যদি 2 a থাকে তেন্তে 2 b ত থাকিব লাগিব অৰ্থাৎ a যিমানখিনি মৌল আছে সিমানখিনি মৌল b ত থাকিবই লাগিব যেহেতু a আৰু b সাবসেট হয় a আৰু b কি হয় সাবসেট a ইজ এ সাবসেট অফ b হয় লগত এই কন্ডিশনটো যেটা আমি স্যাটিসফাই কৰিবলৈ যাম যে a not equal to b তাৰ মানে বুজাইছে কি যে b ত এটা হলেও এক্সট্ৰা এলিমেন্ট আছে যেটো a ত নাই কাৰণ a ত থাকিলে তো b ত আহি যাব যদি a ত থাকে মৌলটো তেন্তে তো b ত আহিব লাগিব কাৰণ এটো সাবসেট হয় গতিকে a not equal to b হ'ব কাৰণে কি হ'ব লাগিব a ৰ যিমানবোৰ মৌল আছে হেখিনি তো b ত থাকিবই তাৰ বাহিৰে b ত এটা হলেও এটলিস্ট এটা হলেও এনেকুৱা এলিমেন্ট বা মৌল থাকিব যেটো b ত আছে কিন্তু a ত নাই যদি আমি এই কেছটো ধৰো এক্সাম্পলৰে আমি বুজাব ইয়াতে আমি বুজিবলৈ চেষ্টা কৰিছো ইয়াত আমাৰ কি আছে a ৰ মৌলবোৰ হল 2 4 6 8 10 আৰু b ৰ মৌলবোৰ হল 1 2 3 10 that means 1 2 3 4 5 6 up to 10 লৈকে আছে এতে ইয়াত যদি মই চেক কৰো যে a b ৰ proper subset হয় নেকি whether a is a proper subset of b or not আমি কি চেক কৰিব লাগিব ফাৰ্স্টত চেক কৰিম যে a b ৰ সাবসেট হয় নেকি a b ৰ সাবসেট হবলৈ হলে a ৰ প্ৰত্যেকটো মৌলই b ত থাকিব লাগিব গতি আগতে আমি সাবসেট চেক কৰি লওঁ তে a ৰ যিবোৰ মৌল আছে আমি চেক কৰি ইয়াত কেইটা মৌল আছে 1 2 3 4 5 every element of a should be an element of the set b 2 4 6 8 10 hey আটাইবোৰ মৌল ইয়াত আছে নে yes 2 4 6 8 10 আমাৰ সেট b আছে তাৰমানে আমি ক'ব পাৰো যে এর আটাইবোৰ মৌলই কি হয় b আছে এতিয়া এই কন্ডিশনটো স্যাটিসফাই হৈ গল লগত আমাৰ এতিয়া কি হ'ব লাগিব a not equal to b হ'ব লাগিব a not equal to b মানে কি হ'ব লাগিব যে b এর মৌলবিলাক যিবোৰ আছে সেইবিলাক তো b আছে আমি অলৰেডি গম পালো কাৰণ x a b ৰ কি হয় সাবসেট হয় মানে এর প্ৰত্যেকটো মৌলই b আছে যেহেতু এটা not equal to b তাৰ মানে বুজাইছে যে b এর মৌলবিলাক থাকাৰ উপৰিও এটা হলো বেলেগ মৌল আছে এটা আমি যদি দেখো 1 3 5 7 9 এই যিবোৰ অযুগ্ম সংখ্যা আমাৰ a সংখ্যাবোৰ হৈছে আটাইবোৰ যুগ্ম সংখ্যা কিন্তু সেট b কি আছে যুগ্ম আটাইবোৰ মিলি আছে ইয়াতে স্বাভাৱিক সংখ্যাবোৰ আছে 1 পৰা 10 লৈকে স্বাভাৱিক সংখ্যা য'ত যুগ্মবোৰ আটাইবোৰ সংখ্যা আছে কিন্তু সংহতি a কি আছে কেৱল যুগ্ম সংখ্যাবোৰ আছে আৰু মানে 10 বা তাতকৈ সৰু যুগ্ম সংখ্যাবোৰ আছে গতিকে এর প্ৰত্যেকটো মৌল b ত আছে তাৰ বাহিৰে b এটা হলো বেলেগ মৌল আছে যেনে 1 আছে 3 আছে 5 7 9 আছে গতিকে এই যে দুটা সেট পালো a আৰু b এই দুটা সেটক আমি কি বুলি কম a is proper subset of b a proper subset of b a আৰু proper subset of b মানে প্ৰকৃত উপসংহতি হ'বলৈ হলে আগত উপসংহতি হ'ব লাগিব অৰ্থাৎ যদি সেট a b ৰ উপসংহতি হয় তাৰ মানে হল a ৰ প্ৰত্যেকটো মৌল b ত আছে আৰু প্ৰকৃত উপসংহতি হ'বলৈ কাৰণে কি হ'ব লাগিব b এটা হলো এক্সট্ৰা এলিমেন্ট থাকিব লাগিব যি এলিমেন্ট a ত নাই অৰ্থাৎ a not equal to কি হ'ব লাগিব b হ'ব লাগিব a not equal to b মানে যে a আৰু b ৰ মৌলবোৰ একেই নহয় ওকে যদি মই কওঁ a equal to b তাৰমানে দুটা সেট a আৰু b ইকুৱেল হ'ব কেতিয়া হ'ব যেতিয়া a ৰ প্ৰত্যেকটো মৌল কি হয় b ৰ মৌল হয় আৰু b ৰ প্ৰত্যেকটো মৌল কি হয় a ৰ মৌল হয় তাৰ মানে a b ৰ সাবসেট হয় and মানে আৰু এটো হ'বই লাগিব
এনেকুৱা নহয় যে এইটো বা এইটো বা নহয় এণ্ড মানে আৰু মানে যে এইটো কণ্ডিশ্যন ছেটিছফাই হোৱাৰ লগতে বিও এৰ সাবসেট হ'ব লাগিব বিও এৰ সাবসেট হ'ব লাগিব এতিয়া এইখিনি কথা আমি বুজি পালে বহুতখিনি কথা আমি বুজি পোৱা নিচিনা হ'ব এই যে সাবসেট অফ বি মানে এৰ প্ৰত্যেকটো মূলই বিত আছে আকৌ বিও এৰ সাবসেট হয় তাৰমানে বিৰ প্ৰত্যেকটো মূল এত আছে তাৰমানে কি হয় এ আৰু বিৰ মূলবোৰ একে একে যদি 1 এত আছে তেন্তে 1 বিত থাকিব লাগিব আৰু যদি 2 বিত আছে তেন্তে 2 এত থাকিব লাগিব তাৰমানে দুইটা সংহতিৰে মূলবোৰ একে একে তেনে ক্ষেত্ৰত কি হ'ব নাম্বাৰ অফ এলিমেন্টস যি থাকিব হেতু একে হ'ব প্লাস মৌলবোৰো একে হ'ব মৌলবোৰ নিজে একোটা দুইটা সংহতিৰে মৌল হ'ব আৰু নাম্বাৰ অফ এলিমেন্টস মৌলৰ সংখ্যা কিমান হ'ব দুইটাতে সমান সমান হ'ব ওকে এইখিনি শিকাৰ পিছত আৰু এটা কথা মনত ৰাখিবলগীয়া হ'ল কি যে এটা সংহতি যদি মই লিখো এ সে এ বি সি এ বি ই তেন্তে এই যে আমি সেট এটা মৌল রিপিট কৰিলো এক আমি দুবাৰ লিখিলো বি দুবাৰ লিখিলো তাৰ কোনো মিনিং নাই এটা সংহতিৰ ভিতৰত এটা মৌল মাত্ৰ এবাৰে লিখে এ বি সি ই এই মৌল এই সংহতি দুটা কি হয় সমান সমান হয় বি সংহতিত এ বি সি ই আছে এ সংহতিটোত এ বি সি এ বি ই আছে এই দুটা সংহতি যদিও নাম্বাৰ অফ এলিমেন্টসবোৰ বেলেগ বেলেগ তথাপিও এই সংহতি দুটা কি হয় সমান হয় কিয় কাৰণ এটো আমি জানিব লাগিব যে সংহতি এটাত এটা মৌলক মাত্ৰ এবাৰহে লিখা হয় আমি কোনো মৌলবিলাকক ৰিপিট নকৰো ওকে নাম্বাৰ অফ এলিমেন্টস মে ডিফাৰ but the set may same why equal why because in this case the elements a b are repeating a দুবাৰ আছে b দুবাৰ আছে তো দুটা নিলিখে আমি একেবাৰে লিখো তো এখিনি আমি অলৰেডি আগত পঢ়ি আইছো সে এটা সেট আছে a ওকে সেট a আছে c o l l e g e এই সেটটো আমি যদি b রে লিখো তেন্তে আমি c o l e g এই সেটটো যদি লিখো তেন্তে এই দুইটা সেট কি হ'ব সমান হ'ব কিয় কাৰণ ইয়াত দুটা l হল l ৰিপিট হল আমি দুটা ঠাইত কি লিখিব পাৰো অকল এবাৰ লিখিব পাৰো ইয়াত ই দুবাৰ আহিলে তাৰ ঠাইত আমি এবাৰ লিখিলে হ'ল এটা সংহতিৰ ভিতৰত মৌল এটা যদি বাৰে বাৰে লিখি থকা হয় তাৰ মিনিংটো এবাৰ লিখিলেও সেম হয় এইখিনি আমি বুজি পালো আমি ইয়াত এতিয়ালৈকে কি কি শিকিলো যে সংহতি এটা উপসংহতি কাক কয় আৰু প্ৰকৃত উপসংহতি কাক কয় উপসংহতি কাক কয় উপসংহতি হবলৈ হলে যদি এ এটা বিৰ উপসংহতি হয় এ সাবসেট অফ বি হয় তাৰ মানে মিনিংটো কি বুজায় যে এৰ প্ৰত্যেকটো মৌলই ক'ত আছে বিত আছে বিৰ মৌলবিলাক এত আছে নে নাই হেতু আমি নাজানো কিন্তু এৰ প্ৰত্যেকটো মৌলই ক'ত আছে বিত আছে তাৰ বাহিৰে বি বেলেগ মৌল থাকিবও পাৰে বা নাথাকিবও পাৰে ওকে তো যদি এ প্ৰত্যেকটো মৌলই বিৰ হয় আৰু বিৰ প্ৰত্যেকটো মৌল যদি এৰ হয় তেন্তে আমি কম যে a is equal to b a is equal to b তাৰ মানে a আৰু b এর মৌলবোৰ একেই আৰু যদি a not equal to b হয় আৰু a is a subset of b হয় তেন্তে আমি কম a is a proper subset of b a is a proper subset of b proper subset of b means a is a subset of b first then a not equal to b ইয়াৰ মিনিংটো হৈছে a is a subset of b and a not equal to b a b কি হ'ব লাগিব সাবসেট হ'ব লাগিব মানে এর প্ৰত্যেকটো মূলটো b থাকিব লাগিব কিন্তু যেহেতু b আৰু a সমান নহয় তাৰ মানে b এক্সট্ৰা এলিমেন্ট থাকিব লাগিব যেটো a ত নাই ওকে এইখিনি কথা আমি শিকিলো যে ইয়াৰ পিছত আমি শিকিম ঘাত সংহতি আমি এটা সংহতি লিখিলো a যত লিখিলো আমি a b c ওকে এতিয়া আমি ইয়াত নাম দিয়া নাই এটো এটা সংহতি বুজাইছে ই এটা সংহতি এ এটা এলিমেন্ট a belongs to a does not belongs to a এইখিনি কথাও শিকিব লাগিব আমি জানিব লাগিব ইয়াত a কি বুজাইছে এটা মৌলক বুজাইছে যে a মৌলটো a ত আছে অৰ্থাৎ a belongs to a তাৰ মানে a is an element of the set a but here this is an element okay this is an element though it is a set যদি এটা এলিমেন্ট হয় ই কি হয় একটা নিজে এটা কি হয় ই সেট হয় এটা নিজে এটা সংহতি যেটো সংহতিৰ মৌল কি হয়
এটা ইংলিছ এলফাবেট এ ওকে স্মল এ ই এটা এলিমেন্ট হয় কিন্তু সেই এলিমেন্টটো নিজে একোটা কি হয় সেট হয় গতিকে এইটো এত আছেনে মই যদি লিখো belongs to a is it true or false a element হয় এর কিন্তু সেট এ এইদৰে সেট এ এত আছেনে নাই সেট এ হিচাপে তো নাই গতিকে এইটো কি হ'ব false হৈ যাব গতিকে এইটো not belongs to does not belong to a ওকে এটা মই যে লিখিলো এইটো ই এটা সংহতি হয় ই নিজে কি হয় একোটা সংহতি this is a set the set having an element a okay this is a singleton set একক সংহতি অর্থাৎ এই সংহতিটোৰ মৌলৰ সংখ্যা কেইটা এটা একক সংহতি বুলি কোৱা হয় singleton set এই সংহতিটো এর মৌল হয় নেকি নহয় এই সংহতিটো এর মৌল নহয় এহে এটা মৌল হয় এর কিন্তু set a is not an element of set a okay এটা মই যদি b লিখো c লিখো বা a, b a, c b, c a, b, c a, b, c 5 এটো আমি শিকিম আমাৰ এটো শিকিবলৈ বাকি আছে এইবোৰ কি হয় একোটা সংহতি হয় these all are what sets এটা এইটো সেটক ধৰা মই নাম দিলে তো b এইটো নাম দিলো c ওকে বা যিকোনো নাম দিব পাৰো মই বুজিবৰ কাৰণে এটাক নাম দিলো এইটো সেটটো সে b এটা এই সেট আৰু এই সেট দুটা সাবসেট হয় নেকি অর্থাৎ b এর সাবসেট হয় নেকি b এর সাবসেট হয় নেকি আমি কি চেক কৰিব লাগিব যে b এর যিমানখিনি মৌল আছে সেইখিনি এত আছে নেকি যেহেতু b ত এটাই মৌল আছে a সেই মৌলটো এত আছে নেকি yes a belongs to a and a belongs to b a মৌলটো এৰো হয় b ৰো হয় গতিকে b is a subset of a ঠিক তেনেকৈ এই সেট b এইটো সাবসেট অফ a হয় নে yes কাৰণ এই এলিমেন্টটো b তো আছে আৰু এই সেটতো আছে ওকে সাবসেট হবে এটো সেট এই নাম যদি দি দিও তাহলে c আহি যাব তাহলে c সাবসেট অফ a হয় নাকি হয় অর্থাৎ এই যে প্রত্যেকটা এলিমেন্ট আছে এই প্রত্যেকটা এলিমেন্টে কত আছে a আছে a b আছে নে a, b আছে a, c আছে নে আছে b c আছে নে b c আছে a b c আছে নে a b c আছে এই প্রত্যেকটো সংহতিয়ে কি হয় এই প্রত্যেকটো সংহতিয়ে এই সংহতি এর কি হয় একোটা উপসংহতি ওকে these are not elements of the set a এইবোৰ কিন্তু এ সংহতিটোৰ মৌল নহয় এইবোৰ নিজে একোটা সংহতি এই সংহতিবোৰ কি হয় এই সংহতিটোৰ এটা উপসংহতি হয় অর্থাৎ ইয়াক যদি আমি এটা সংহতি বুলি নাম দি লিখো সে m is equal to a then মই ক'ব পাৰিম নে যে m is a subset of a subset of a আমি কি চেক কৰিম যে m ৰ এলিমেন্ট যেটো আছে প্ৰত্যেকটো এলিমেন্টে এত আছে নে m ত কি আছে a আছে সেই a এলিমেন্টটো এত আছে নে আছে গতিকে ই এটা সাবসেট হয় ঠিক তেনেকৈ এনেকুৱা যদি আমি প্ৰত্যেকটোৰে একটা নাম দি লওঁ তেন্তে চাম যে এই মৌলবোৰ এই সংহতিটোত আছে তাৰ আগতে আমি আৰু এটা কথা জানিব লাগিব যে এটা সংহতি আমি লিখিলো সে a বা আমি ইয়াত লিখিলো z এটা সংহতি ওকে এই যে আমি লিখিলো কার্লি ব্র্যাকেটৰ ভিতৰত কোনো মৌল আছে নে আমি দেখো যে কার্লি ব্র্যাকেটৰ ভিতৰত মৌলবোৰ থাকিলে মৌলবোৰ আমি লিখো ইয়াতে একো মৌল নাই যদি মৌল নাই এটাও মৌল নাই সেই সংহতিটো কোৱা হয় ৰিক্ত সংহতি ইংলিশত কোৱা হয় নাল সেট বা ভয়েড সেট বা ভয়েড সেট ৰিক্ত সংহতি ৰিক্ত মানে খালি ঠাই আছে ইয়াত কোনো মৌল নাই okay number of elements is 0 no elements এটা মনত ৰাখিবলগীয়া হৈছে যে ৰিক্ত সংহতিবিলাকক বুজাবৰ কাৰণে গ্ৰীক লেটাৰ ফাইৰে বুজোৱা হয় এটো যদি হয় ই এটা সংহতি হয় itself is a set ই নিজে এটা সংহতি কি সংহতি ৰিক্ত সংহতি ওকে যেহেতু ৰিক্ত সংহতি আছে তুমি এটো আমি জানিব লাগিব মনত ৰাখিব লাগিব কি যে ৰিক্ত সংহতি যিকোনো এটা সংহতিৰ কি হয় সাবসেট হয় ইয়াত কোনো এটা মৌল নাই আমি ক'ব পাৰো যে এই মৌলটো ইয়াতো নাই
ইয়াত সে আমি ধৰিলো যে ইয়াত এটা মৌল নাই, ইয়াত এক্স নাই, জেড নাই। তো ৰিক্ত সংহতি যেটো আছে, ৰিক্ত সংহতি যিকোনো এটা সংহতিৰ কি হয়, এটা সাবসেট হয়। এটো জানি লব লাগিব সদায়, মনত ৰাখিবা যে নাল সেট ইজ এ সাবসেট অফ এনি সেট। গতিকে আমি এই যে সাবসেটবোৰ পালো, এইবোৰ প্ৰত্যেকটো কি হয়, সেট এৰ কি হয়, কিছুমান সাবসেট হয়। এ সেটত এলিমেন্ট কি আছিলে, এ বি সি, আৰু এই এ বি সি বিলাকক যেতিয়া আমি একো একোটা সেট হিচাপে ললো, প্ৰত্যেকটো মৌলকে আমি কি কৰিলো, একো একোটা সেট হিচাপে ললো। প্ৰথমে এটা এটা অলপ মৌল ধৰিলো, এ সেপাৰেটলি, বি সি সেপাৰেটলি আমি একো একোটা সেট হিচাপে লিখিলো এটা এটা মৌল থকাকে। দেন যেহেতু ইয়াত তিনটা মৌল আছে, গতিকে আমি হায়েষ্ট তিনটা মৌল থকা এটা সেট পাব পাৰো। পিছত দুটা দুটা মৌল থকা সেট ললো, দুটা মৌল থাকিলে কি হব, এ বি আহিলে, এ সি আহিলে। আমি এইটো কথা মনত ৰাখিব লাগিব যে এটা সেটত যদি এ আৰু বি আছে, আৰু যদি আমি সেই সেটৰ মৌলবোৰ যদি আমি বেলেগ অৰ্ডাৰত লিখো, বি এ, ইয়াত ক্ৰম কি আছে, এ আছে পিছত বি আছে, ইয়াত বি আগত আছে পিছত এ আছে, অৰ্থাৎ ক্ৰমটো বেলেগ বেলেগ। যদি ক্ৰম বেলেগ বেলেগ হয়, তথাপি সেই সংহতি দুটা কি হয়, সমান হয়। তাৰমানে বুজিবলৈ চেষ্টা কৰিছো আমি যে এটা সংহতিত 1 2 3 বা বি এটা সংহতিত যদি আমি 2 1 3 লিখো বা 3 2 1 লিখো, তাৰমানে সেটটোৰ মৌলবিলাক কি ক্ৰমত লিখিছো তাৰ ওপৰত নিৰ্ভৰ নকৰে, মৌলবোৰ একে হলেই হ'ল। ওকে, গতিকে ইয়াত আমি যদি এ বি ঠাইত যদি আমি বি এৰে লিখো, সংহতিৰ ক্ষেত্ৰত সংহতি হয়, সংহতি এ আৰু বি, সংহতি এইটো এ আৰু এইটো বি, তেন্তে এ ইজ ইকুৱেল টু বি হয়। ইয়াত এ আছে, ইয়াত বি আছে, ইয়াতো এ আছে আৰু বি আছে, হয় ইয়াত এ আগত আছে, ইয়াত বি পিছত আছে, ইয়াত ফাৰ্ষ্টত বি আছে, সেকেন্ডত এ আছে। তো অৰ্ডাৰ অফ এলিমেন্টস বেলেগ বেলেগ হ'ব পাৰে। ওকে, নাম্বাৰ অফ এলিমেন্টস আৰ সেম, এট দ্য সেম টাইম দ্য অৰ্ডাৰ অফ দ্য এলিমেন্টস আৰ ডিফাৰেন্ট। ওকে, সো আমি কি শিকিলো যে দুটা সংহতিৰ যদি মৌলবোৰ একে একে হয়, অৰ্ডাৰ বেলেগেই নহওক কিয়, সেই সংহতি দুটা কি হ'ব, একেই হ'ব। গতিকে ইয়াত এ বিক আমি আকৌ বি এৰে লিখিব নোৱাৰো বা লিখিব নালাগে, এ আৰু বি একেই হৈ যাব। ওকে, এ আৰু সি আছে, তাক আমি সি আৰু এ লিখিব নালাগে, কাৰণ সেট এ সি আৰু সি আৰু এ যদি লিখো দুটাটো কি হয়, ইকুৱেল হয়। গতিকে আমি এনেকুৱা চাব লাগিব যে অৰ্ডাৰ অফ দ্য এলিমেন্টস বেলেগ বেলেগকে লিখি তাক আমি পাজল বা কনফিউজ হ'ব নালাগে। ইয়াত আমি দুটা দুটাকে ললে কি পাম, এ বি পাম, আকৌ এ সি পাম, এ বি এ সি। দেন আকৌ বিৰ পৰা ষ্টাৰ্ট কৰিলো, বি আৰু সি, বি সি পালো। আকৌ সি বি লিখিব নালাগে বা চি এ লিখিব নালাগে, কাৰণ চি এ বা এ সি অলৰেডি আছে। দেন দুটা দুটাকে লিখি শেষ হ'ল। দেন আমাৰ হায়েষ্ট কেইটা আছিলে, তিনটা এলিমেন্ট আছিলে, এ বি সি, সেইটোক আমি লিখিব পাৰো। ই এটা এই সংহতিটোৰ সাবসেট হয়নে? যদি আমি এই সেটটোক যদি জেডেৰে লিখো, এ কমা বি কমা সি, তেন্তে এই সেট জেড এর সাবসেট হয়নে? হয়, কারণ জেডত যিবোৰ মৌল আছে সেই প্ৰত্যেকটো মৌলই ক'ত আছে, এত আছে। সাবসেট হবৰ কাৰণে কি হ'ব লাগিব, প্ৰত্যেকটো মৌলই সেই সংহতিটোত থাকিব লাগিব। যেহেতু জেডৰ প্ৰতিটো মৌলই এত আছে, গতিকে জেড কি হয়, এর এটা সাবসেট হয়। অৰ্থাৎ আমি যিবোৰ ইয়াত সেট পাইছো, এইবোৰ একো একোটা সেট হয়। আমি ইয়াত বুজিবলৈ চেষ্টা কৰিব লাগিব যে এইবোৰ প্ৰতিটো কি হয়, এটা এটা সেট হয়। ইয়াক আমি নাম দিয়া নাই বেলেগ বেলেগ, কমাৰে লিখিছো আমি, কিন্তু এই প্ৰত্যেকটো এতিয়া এই যিবোৰ আছে ইয়াতে, এইবিলাক এলিমেন্ট নহয়, কিন্তু এইবিলাক নিজে একো এটা সেট হয়। হয়, সেট এটা বেলেগ এটা সেটৰ এলিমেন্ট হ'ব পাৰে, কিন্তু বৰ্তমান আমাৰ ইয়াত কি আছে, এই যে আমি লিখিছো এইটো একটা সেট হয়, এইটো এটা সেট হয়, এইটো এটা সেট হয়, এইটো এটা সেট হয়। ইয়াত আমি যদি কাউন্ট কৰো, আমি কেইটা সেট পাম ইয়াতে, 1 2 3 4 5 6 7, 7টা ইয়াত সেট আছে। আৰু 5 যদি আমি লওঁ, 5 ইজ অলসো এ সেট, ইট ইজ এ নাল সেট। এই সিম্বলটো লিখা আছে, তাৰমানে ই এটা সেট হয়, সংহতি হয়, ই এটা এলিমেন্ট নহয়। সেই এলিমেন্ট হ'ব পাৰে, বেলেগ সেটৰ এলিমেন্ট হ'ব পাৰে, কিন্তু ই হ'ল এটা সেট। যদি আমি 5 ইনক্লুড কৰো, তেতিয়া আমি কি পাই আছো, 5 ইনক্লুড কৰি আমি টোটেল 8টা সাবসেট পাই আছো, 1 2 3 4 5 6 7 8। আমি এই যে 8টা সাবসেট পালো, এই 8টা সাবসেটক আমি কি বুলি কওঁ, এটা সেটত যদি লিখো, আমি এইটা সাবসেটক যদি আকৌ আমি সেটৰ ভিতৰত লিখো, তেন্তে এই সেটটোক আমি তাক কি বুলি কওঁ, এৰ ঘাত সংহতি বুলি কওঁ, পাৱাৰ সেট অফ এ বুলি কওঁ, পাৱাৰ সেট অফ এ, তাক এইদৰে লিখা হয়, পি ফৰ পাৱাৰ সেট, কাৰ সেট হয়, কাৰ পাৱাৰ সেট হয়, এৰ হয়। তাৰমানে এত কি কি এলিমেন্ট আছিলে, এ বি সি। অৰ্থাৎ এই যে পাৱাৰ সেট এ আছে, পাৱাৰ সেট এৰ প্ৰত্যেকটো মৌলই একোটা সংহতি। নাও এতিয়া বুজিবলৈ চেষ্টা কৰা, এই যিবোৰ মৌল আছে,
এই যিবোৰ মৌল আছে পাৱাৰ অফ সেটত যিবোৰ মৌল আছে সেই মৌলবোৰ নিজে একো সংহতি আৰু ইহঁতে একো কি হয় মৌল হয় এইবোৰ এটা মৌল হয় কাৰ মৌল হয় পাৱাৰ সেট অফ এয়াৰ ফাই এটা নাল সেট হয় যেটো নেকি এটা সংহতি হয় কিন্তু এই ক্ষেত্ৰত ঘাত সংহতিত কি হৈছে এটা মৌল হিচাপে আছে এইটো এটা সেট হয় কিন্তু এই সেটটো কি হয় এর ঘাত সংহতিৰ এটা মৌল হয় গতিকে ঘাত সংহতিৰ মৌলবোৰ কি হয় একোটা সংহতি হয় ঘাত সংহতিৰ মৌলবোৰ নিজেই একোটা সংহতি এইটো কথা মনত ৰাখিব লাগিব ঘাত সংহতিৰ মৌলবোৰ নিজে একোটা সংহতি অৰ্থাৎ ইয়াতে মৌলটো আছে মৌল হিচাপে আছে কিন্তু নিজে একোটা সংহতি এতিয়া আমি এটা বুজিলো যে পাৱাৰ সেট অফ এ মানে কি হয় যে এর ঘাত সংহতি হল এর আটাইবোৰ উপসংহতিৰ সংহতি সংহতি এর ঘাত সংহতি মানে হল সংহতি এর আটাইবোৰ উপসংহতিক লৈ যি সংহতি পাওঁ সেই সংহতিটোকে এর ঘাত সংহতি বুলি কোৱা হয় অৰ্থাৎ এর ঘাত সংহতিত কি থাকিব সেই মৌলবোৰ থাকিব যিবোৰ মৌল এর কি হয় একোটা উপসংহতি এটা আমি এইমাত্ৰ এইটো মনত ৰাখিব লাগিব এটা জানিব লাগিব যে ফাই নাল সেট ৰিক্ত সংহতি এটা সদায় যিকোনো সেটৰে কি হয় উপসংহতি হয় ওকে সেইটো আমি নিজেই লিখিব লাগিব জানিব লাগিব মনত ৰাখি ল'বা নেক্সট এত কি মৌল আছে এত 3টা মৌল আছে এ বি সি যদি 3টা মৌল আছে তেন্তে সেই 3টা মৌলক আমি কি কৰিব লাগিব সেট আকাৰে লিখিব লাগিব ফাৰ্ষ্টত এটা এলিমেন্ট থকাকে এক লিখিলো বি লিখিলো সি লিখিলো এটা এলিমেন্টৰে আমি লিখিলো তাৰপিছত দুটা এলিমেন্ট লম এ আৰু বি একলত লিখিলো তাৰপিছত এ আৰু সি লিখিলো এ আৰু বি লিখিলো দেন এ আৰু সি লিখিলো এটা আৰু এৰ পৰা ষ্টাৰ্ট হোৱাটো নাই মনত কৰিব নেক্সট আমি কি কৰিব লাগিব বিৰ পৰা ষ্টাৰ্ট কৰিম বিৰ পৰা কৰি গ'লো আমি সি লৈ গ'লো এটা বিৰ পৰা আকৌ এ লৈ উভতি আহিব নালাগে কিয় কাৰণ এ আৰু বি আৰু এ অৰ্ডাৰটো বেলেগ বেলেগ হ'লেও সংহতি দুটা একেই ইতিমধ্যে আমি শিকিলো তো আমি কৰিব কি লাগে ফাৰ্ষ্টত এটা এলিমেন্ট লৈ ফাৰ্ষ্টত আমি এটা এলিমেন্ট লৈ সংহতিবোৰ লিখিলো তাৰপিছত দুটা এ বি এ সি আকৌ ইয়াৰ পৰা শেষ হ'ল দেন বিৰ পৰা ষ্টাৰ্ট হ'ব বিৰ পৰা কৰি যাম আমি সি লৈ সদায় আমি এইটো ডাইৰেকশ্যনত গৈ থাকিম আমি এইটো ডাইৰেকশ্যন ৰিটাৰ্ণ নাহোঁ আমি ওকে দেন বি সি পালো বি সি লিখিলো এতিয়া আমি দুটাকে লিখাও শেষ হ'ল এটাকে লিখিলো দুটাকে লিখিলো দেন এটা কি আছে তিনটাকে একেলগে লিখিলো এ বি সি ওকে এতিয়া ফাই আমাৰ মিলি এটা হল এলিমেন্ট 1 2 3 4 5 6 7 8 8টা হল এলিমেন্ট অৰ্থাৎ আমি কি গম পালো যে এটা সংহতিৰ মৌলৰ সংখ্যা যদি 3 হয় তেন্তে তাৰ ঘাত সংহতিত কেইটা থাকিব এইটো মই কি লিখিলো লিখা মানে হৈছে এই যে আমি লিখিছো এইটো কোৱা হয় অৰ্ডাৰ অফ সেট অৰ্ডাৰ অফ সেট মানে হল সেই সেটত থকা মৌলৰ সংখ্যা ওকে নাম্বাৰ অফ সেটস নাম্বাৰ অফ এলিমেন্টস ইন দা সেট আমি এইদৰে লিখিব পাৰো বা পিছত গৈ আমি নাম্বাৰো লিখিব পাৰো নাম্বাৰ অফ এলিমেন্টস ইন দা সেট এ ওকে তো এটা সেট অৰ্ডাৰ হৈ গ'লে পিউৰ নাম্বাৰ আহিব যেনে a is equal to 1 2 3 and order of set a মানে হল a সেটত কেইটা এলিমেন্ট আছে 1 2 3 ওকে এটা এইটো অৰ্ডাৰ অফ সেট কার বুঝাইছে পাৱাৰ সেট অফ এ মানে পাৱাৰ সেট অফ এৰ ঘাত সংহতিত কেইটা মৌল সংখ্যা থাকিব এটা সংহতিৰ ঘাত সংহতিৰ থকা মৌলৰ সংখ্যা হৈছে 2 to the power order of that set a সেটটোত যিমানটা মৌল আছিলে 2ৰ সেই সংহতিটোৰ মাত্ৰা বুলি কোৱা হয় অৰ্ডাৰক কি বুলি কোৱা হয় মাত্ৰা বুলি কোৱা হয় এৰ মাত্ৰা মানে অৰ্ডাৰ অফ সেট এ এর মাত্রা মানে হল সেই সংহতিটোৰ থকা মৌলৰ সংখ্যা গতি ইয়াত কিমান হ'ব 2 to the power order of a মানে কিমান 3 ইয়াত কি আছিল এ বি সি আছিল এ বি সি মানে কেইটা মৌল আছে এ বি সি তিনটা গতি অৰ্ডাৰ অফ এ কিমান হ'ব 3 মানে 2 কিউ ইজ ইকুৱেল টু কিমান হ'ব 8 গতি আমি এইটো কাউন্ট কৰি চাবলৈ পাৰিম যে ইয়াত 8টা এলিমেন্টস পাইছো নে নাই যদি নাই পাও তাৰমানে কিবা ভুল হ'ল গতিকে এটা সংহতি যদি 3টা মৌল থাকে তেন্তে তাৰ মাত্ৰা হ'ব 3 और तार घात সংহতিৰ মাত্ৰা হ'ব 2 to the power order of that set
মানে 2 কিউব ইজ ইকুয়াল টু 8 এতিয়া মই এটা কোৱেশ্চন সুধিব পাৰো 1 মাৰ্কৰ কোৱেশ্চন আহে কেতিয়াবা 1 মাৰ্কৰ কোৱেশ্চন আহিব পাৰে যে a ইজ ইকুয়াল টু a b c d okay then তেন্তে order of power set of a is equal to what যে আমি চাব লাগিব যে পাওয়ার সেট অফ কার ওলাব লাগে a এর মাত্রা মানে পাওয়ার সেট অফ এর কেইটা মৌল সংখ্যা আহিব তো হেতু হবো 2 টু দি পাওয়ার অর্ডার অফ a 2 টু পাওয়ার সেট অফ এর মাত্রা হল 2 টু দি পাওয়ার অর্ডার অফ a মানে 2 টু দি পাওয়ার অর্ডার অফ a মানে হল এর মাত্রা অর্ডার অফ a মানে হল কিমান এর সংখ্যা কেইটা আছে এর কেইটা মৌল আছে 1 2 3 4 2 টু দি পাওয়ার 4 ইজ ইকুয়াল টু 16 তাহলে আমি যদি এই সমষ্টিটোৰ ঘাত সমষ্টিটো লিখিবলৈ যাওঁ তেন্তে 16 টা এলিমেন্টস পাব লাগিব এই সমষ্টিটোৰ ঘাত সমষ্টিত আমি 16 টা এলিমেন্ট পাব লাগিব যদি 16 টা এলিমেন্ট পাইছো দেন কারেক্ট আদারওয়াইজ এখিনি কোলাত ভুল হৈছে এটা আমি এটা কোৱেশ্চন কৰি আছো যে a ইজ ইকুয়াল টু যদি abcd হয় তেন্তে পাওয়ার সেট অফ a ইজ ইকুয়াল টু কিমান হ'ব পাওয়ার সেট অফ a কিমান হ'ব লিখিব লাগে তো পাওয়ার সেট অফ a কিমান হ'ব আমি লিখিম ইয়াক পঢ়োতে কি বুলি পঢ়িম পাওয়ার সেট অফ a তাৰ মানে এটা সমষ্টি দিয়া আছে সেই সমষ্টিটোৰ ঘাত সমষ্টি আহিব ঘাত সমষ্টিত কি আহিব আমি মনত কৰিব লাগিব যে ঘাত সমষ্টিৰ মৌলবোৰ নিজে একোটা সমষ্টি ফাৰ্ষ্টতে আমি কি লিখিম 5 নাল সেট এটা লিখিম দেন এই যে a সমষ্টিটোত আছে তাৰ যিবোৰ মৌল আছে সেই মৌলবিলাকক আমি কি কৰিব লাগিব ফাৰ্ষ্টত এটা এটা মৌল ধৰিলে আমি সমষ্টিবোৰ বনাব লাগিব গতি ইয়াত আমি ফাৰ্ষ্টত লিখিম a দেন কমা b দেন c দেন d d এটা মৌল হয় আৰু এই ক্ষেত্ৰত কি হৈছে একোটা সমষ্টি হৈ আছে এটা সমষ্টি এটা a b c d চাৰিটাকে আমি সিঙ্গল সিঙ্গল কে লিখিলো দেন ডাবল ডাবল কে কি ডাইরেকশনত যাম এইটো ডাইরেকশনত যাম ফার্স্টত ক'ত যাম a পৰা b লৈকে যাম কি আহিব তেন্তে a, b তাৰপিছত a, c a, c তাৰপিছত a, d a, d এৰ পৰা d লৈকে গলো এতিয়া এৰ কাম হে আমি ৰিটাৰ্ণ বেক আহিব নালাগে এই ডাইরেকশনতে গৈ থাকিম এর পৰা b লৈ গলো এর পৰা c লৈ গলো এর পৰা d লৈ গলো এটা b ৰ পৰা স্টার্ট কৰিম কলৈকে যাম b ৰ পৰা c লৈকে যাম আমি b ৰ পৰা a লৈকে নাম এইটো ডাইরেকশনতে যাম দেন b ৰ পৰা c গলো দেন b ৰ পৰা ওপৰত যাব পাৰো আমি d লৈকে যাব পাৰো b, d তো b ৰ পৰা d লৈকে গলো এটা আৰু বেলেগ নাই কিন্তু আমি c ৰ পৰা স্টার্ট কৰিম c, d c ৰ পৰা d লৈকে গলো এটা d ৰ পিছত একো নাই গতি আমি দিয়াতে হেক কৰিব লাগিব তো দুটা দুটাকে লিখি আমি হেক কৰিলো এটা আমি কি কৰিব লাগিব তিনটা তিনটাকে লিখিব লাগিব মৌলবোৰ আমি তিনটা তিনটাকে লিখিব লাগিব কি কৰিম a b c a, b, c এটা a, b, c লিখলো এটা a b ৰ পৰা কমন লৈ আছে এটা a b কমন হৈ আছে c ত গলো আৰু এবাৰ d ত যাম a b d a b d এটা a b ত গলো c ত গলো দেন a b ৰ পৰা d ত গলো এতিয়া আৰু তো যাবলৈ নাই এটা আমি b ৰ পৰা স্টার্ট কৰিব লাগিব তিনটা লব লাগিব এক বাদ দিলে b ৰ পৰা স্টার্ট কৰিলে তিনটা কি হ'ব b c d b, c, d এটা b ৰ পৰা তিনটা লৈকে গলো হেক এটা এটাকে লিখিলো দুটা দুটাকে লিখিলো তিনটা তিনটাকে লিখিলো হেক এটা হেকত কি লিখিব লাগিব চাৰিটা চাৰিটা মানে চাৰিটা থকা আছিলে গতিকে সমষ্টিটো নিজে আহিব a, b, c, d এই যিবোৰ এলিমেন্ট পালো আকৌ এটা ব্ৰেকেট দি বন্ধ কৰিব লাগিব কাৰণ এই সমষ্টিটোৰ ভিতৰত যিবোৰ মৌল আছে সেই মৌলবোৰ নিজে একোটা কি হয় সমষ্টি হয় এটা আমি যে সমষ্টিটো ঘাত সমষ্টি পালো এই ঘাত সমষ্টিটো শুদ্ধ হয় নে অশুদ্ধ সেইটো আমি কেনেকৈ চেক কৰিম যে ইয়াত নাম্বার অফ এলিমেন্টস কেইটা পালো কাউন্ট কৰিম 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 তাহলে কৰবাত ভুল হৈছে কৰবাত এটা থাকিলে কি থাকিলে আমি এটা চেক কৰিব লাগিব a c d আমি ইয়াত গলো a b c a b d গলো কিন্তু আমি a c d যোৱা নাই গতিকে আমি ইয়াত কি লিখিব লাগিব a c d a c d
এ বি চিত গলো এ বি ডিত গলো কিন্তু এৰ পৰা চিত যাব পাৰিব এ চি ডিও ল'ব পাৰিম গতিকে এ চি ডি আহিলে দেন এ বি চি ডি এ কমা বি কমা চি কমা ডি ওকে এইটো যেতিয়া আমি ক্ৰম মানি গৈ থাকিম তেতিয়া ভুল হলে আমি বিচাৰি উলিয়াব পাৰিম কিন্তু যদি আমি ক্ৰমটো মানি নিলিখো তেন্তে কিন্তু এইটো ভুল হলে ক'ত ভুল হৈছে বিচাৰি উলিওৱাটো খুব টান গতিকে কি কৰিব লাগিব সদায় এইটো মনত ৰাখিব যে আমি সদায় এইটো ডাইৰেকশ্যনত যাব লাগিব এটা এটাকে হলে এটা এটাকে লিখিলো দুটাকে হলে দুটা দুটাকে ললো এ বি দেন এ চি দেন এ ডি তাৰপিছত আকৌ এৰ শেষ হ'ল এতিয়া বিৰ পৰা ষ্টাৰ্ট কৰিম দুটা দুটাকে গতিকে বি চি পাম আৰু বি ডি পাম বি শেষ হ'ল দেন চিৰ পৰা ষ্টাৰ্ট কৰিম চিৰ পৰা ডিলৈকে চি ডি দুটা দুটাকে শেষ হ'ল এতিয়া তিনটা তিনটাকে ল'ম গতিকে এ বি কমন থাকিব এ বি চি আকৌ এ বি ডি এতিয়া এৰ পৰা ডিলৈকে গ'লো দেন আকৌ বিৰ পৰা ষ্টাৰ্ট কৰিম তিনটা হ'বলৈ গ'লে কি হ'ব লাগিব বি চি ডি আমি লিখিলো দেন চাৰিটা চাৰিটা কি আহিব এ বি চি ডি এতিয়া যদি আমি কাউণ্ট কৰো তেন্তে ইয়াতে আমি 16টা পাম 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 গতিকে আমাৰ 16টা এলিমেন্ট হ'ল গতিকে আমাৰ এইটো কাৰেক্ট গতিকে এ এটা যদি সেট হয় যাৰ মৌলবোৰ হয় এ বি চি ডি তেন্তে তাৰ ঘাত সংহতিটো হ'ব সেই সংহতিটোৰ আটাইবোৰ উপসংহতিৰ এটা সংহতি ঘাত সংহতি মানে হ'ল যে এৰ ঘাত সংহতি হ'ব এৰ যিবোৰ উপসংহতি আছে সেই উপসংহতিবোৰক একেলগে এটা সংহতি আকাৰত লিখিলে তাক আমি কি বুলি কম ঘাত সংহতি কম কাৰ ঘাত সংহতি এৰ ঘাত সংহতি এৰ ঘাত সংহতিত কেইটা মৌল থাকিব এৰ সংহতিত যেইটা মৌল আছে 2 টু দি পাৱাৰ সেই মৌলটো 2 টু দি পাৱাৰ অৰ্ডাৰ অফ এ পাৱাৰ সেট অফ এ কেইটা মৌল থাকিব আমি যদি কওঁ অৰ্ডাৰ ওলাও অৰ্ডাৰ মানে মাত্ৰা মানে কেইটা মৌল আছে এইটো হ'ব 2 টু দি পাৱাৰ অৰ্ডাৰ অফ এ এইটো কেতিয়াবা ফিল ইন দা ব্ল্যাঙ্ককে আহিব পাৰে বা 1 মাৰ্কৰ কোৱেশ্চনত সুধিব পাৰে 2 টু দি পাৱাৰ অৰ্ডাৰ অফ এ অৰ্থাৎ এ সংহতিটোত যিমান মাত্ৰা থাকিব 2 ৰ ঘাত হিচাপে লিখিলে যিমান সংখ্যা পাম সিমান সংখ্যক কি থাকিব লাগিব মৌল থাকিব লাগিব এইখিনি আমি শিকিলো এইখিনি শিকাৰ পিছত নেক্সট আমি সংহতিৰ কিছুমান আৰু কুৱেশ্যন আছে এই কুৱেশ্যনখিনি পঢ়িম সংহতিৰ সাবসেট এইবোৰ শিকিলো আমি যেনে সংহতিৰ কিছুমান অপাৰেশ্যনছ আছে এইবোৰ আমি পঢ়িম দেন সংহতিৰ ইউনিয়ন অফ সেটস ইন্টাৰসেকশন অফ সেটস কি হয় এইবিলাক আমি পঢ়িম গতিকে আমি ইয়ালৈকে শিকিলো ঘাত সংহতি কাকো আমি শিকিলো ঘাত সংহতি শিকাৰ পিছত আমি নেক্সট কেইটামান এক্সাম্পল কৰিম তো আজিলৈ ইয়াতে ৰাখিলো যদি কিবা বুজি পোৱা আছে তেন্তে দেখিবা মই নিশ্চয় হেল্প কৰিম আগৰো যিবিলাক এক্সাৰসাইজ আমি শিকাইলো সেইখিনি তোমালোকে ঘৰত ভালকে প্ৰেক্টিছ কৰা কিবা ডাউট থাকিলে লিখিবা মই এইখিনি সলভ কৰিবলৈ চেষ্টা কৰিম থ্যাংক ইউ